সমগ্ৰ ৰাজ্যই যিহেতু গৰু বিহু পালন কৰিছে আৰু কৃষিৰ সৈতে জড়িত বিশেষকৈ বিহু তিনিটিকৈ বিহু আৰু তাৰ ভিতৰত অন্যতম হ'ল ৰঙালী বা বহাগ বিহু। এই বহাগ বিহু অতি আদৰৰ আৰু প্ৰতিজন অসমীয়াৰ আৱেগ। আৰু যিহেতু আজি গৰু বিহু আৰু এই গৰু বিহুৰ দিনটোত এইদৰে শিৱসাগৰৰ গৌৰীসাগৰৰ কলিতা গাঁওবাসীয়ে প্ৰতি বছৰে তেওঁলোকে সমূহীয়াকৈ গৰু গা ধুৱাইছে। মই পৰিৱেশটো এই মুহূৰ্তত দেখুৱাইছো, এক সুন্দৰ পৰিৱেশ আৰু গোধনৰ শ্ৰীবৃদ্ধিৰ বাবে বিশেষকৈ যিসমূহ লোকাচাৰ পৰম্পৰা পালন কৰা সেই পৰম্পৰাৰ সৈতে তেওঁলোকে ইতিমধ্যে সাজু হৈছে দিখৌ নদীত গৰুক গা ধুৱাবৰ বাবে। মই দেখুৱাই আছো গোধনেৰে সৈতে সকলো গাঁওবাসী ইয়াত উপস্থিত হৈছে আৰু যিসমূহ পৰম্পৰাগত নিয়ম সেই নিয়মসমূহৰ সৈতে তেওঁলোকে গৰুক গা ধুৱাব। দীঘলতি মাখিয়তী আছে আৰু অন্যান্য যিসমূহ পাচলি বিশেষকৈ গৰুৰ ৰোগ যাতে নহয় আহিবলগীয়া সময়খিনিত তাৰ বাবে তেওঁলোকে সেই পাচলিৰ সৈতে লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যায় এইদৰে তেওঁলোকে গৰুক গা ধুৱাব। আৰু এই মুহূৰ্তত মই গাঁওবাসীৰ কিছু কথা মন্তব্য ল'ব বিচাৰিম। মই আপোনাৰ ওচৰলৈ আহিছো। প্ৰতি বছৰে এই যি চহা গাঁৱলীয়া পৰিৱেশ এই পৰিৱেশটো সাধাৰণতে আজিকালি দেখিবলৈ পোৱা নাযায়। আপোনালোকে সুন্দৰকৈ বৰ্তাই ৰাখিছে, লোকাচাৰ পৰম্পৰা বৰ্তাই ৰাখিছে আৰু গোধনৰ শ্ৰীবৃদ্ধিৰ বাবে যিসমূহ নিয়ম কৰিব লাগে সেইখিনি কৰিছে। কেনেধৰণে আপোনালোকে এই পৰিৱেশটো বজাই ৰাখিছে? হয় হয়, আমি প্ৰথমতে আপোনালোকৰ চেনেলৰ যোগেদি অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ ওলগ জনালো। কিন্তু অসমীয়া প্ৰাণৰ স্পন্দন আমাৰ জুবিনদাৰ বিহীন প্ৰথমটো বিহু, সকলোৰে মনত সেইটো দুখ আছে। তথাপিও আমি পূৰ্ব পৰম্পৰা মতে আমাৰ কাৰ্যসূচী পালন কৰিবই লাগিব। আমি পুৱাতে আজি গৰু বিহু হিচাপে গৰুক গোহালিত ধুৱাই বোৱাই যি পৰম্পৰা আমাৰ পিতৃপুৰুষে দি থৈ গৈছে, এই পৰম্পৰা অটুট ৰাখি সকলোৱে ঐক্যবদ্ধভাৱে আমি আমাৰ দিখৌ নদী পাৰত এতিয়া আমি গৰু গা ধুৱাবলৈ আহিছো। জনাইছো এই মুহূৰ্তত মই দেখুৱাইছো ঢোলে ডগৰে সকলো ওলাই আহিছে। গাঁৱৰ জীয়ৰী বোৱাৰী তথা যুৱকসকল আৰু জ্যেষ্ঠসকল ওলাই আহিছে। তেওঁলোকে এইদৰে সমূহীয়াকৈ গৰুক গা ধুৱাব আৰু কিছু সময়ৰ পিছতে যিহেতু সময় আছে নিৰ্ধাৰিত সময়মতে তেওঁলোকে গৰুক গা ধুৱাবৰ বাবে ইতিমধ্যে সাজু হৈছে। আৰু যিসমূহ সামগ্ৰী প্ৰকৃততে গৰু বিহুৰ দিনটোত প্ৰয়োজনীয় সেই সামগ্ৰীসমূহ তেওঁলোকে দীঘলতি মাখিয়তী ব্যৱহাৰ কৰা হয় যাতে মাখিৰ উপদ্ৰৱৰ পৰা ৰক্ষা কৰা হয়। এই মুহূৰ্তত দেখুৱাইছো যে আশীৰ্বাদ ল'বৰ বাবে সকলো ইয়াত সাজু হৈছে আৰু আশীৰ্বাদ লোৱাৰ পিছতেই গৰুক গা ধুওৱা। চাটৰ মই চাট দেখুৱাইছো। এই চাট বুলি কয় ইয়াত বিভিন্ন ধৰণৰ পাচলিৰ সৈতে চাট তৈয়াৰ কৰা হয়। বেঙেনা, জাতিলাও, আনকি থেকেৰা এই সামগ্ৰীসমূহ বা এই পাচলিসমূহ এইকাৰণে ব্যৱহাৰ কৰা হয় যাতে আহিবলগীয়া সময়বোৰত যাতে কৃষকৰ একমাত্ৰ সম্বল এই গোধনৰ যাতে স্বাস্থ্য সুৰক্ষিত থাকে, বিভিন্ন খৰ খজুৱতিৰ পৰা যাতে গোধনে ৰক্ষা পৰে তাৰ বাবে এইসমূহ শাক পাচলি ব্যৱহাৰ কৰা হয়। আৰু বিশেষকৈ গৰু বিহুৰ লগত কিছুমান বিজ্ঞানসন্মত দিশ যিহেতু জড়িত হৈ আছে। মাহ হালধিৰে গৰুক নোৱা ধোৱা হয় আৰু ইয়াৰ পিছতেই গোহালিৰ পৰা গৰু লৈ আহি এইদৰে সমূহীয়াকৈ তেওঁলোকে গৰুক গা ধুৱায়। পৰিৱেশটো মই এই মুহূৰ্তত দেখুৱাইছো যে ইতিমধ্যে আশীৰ্বাদ দিয়া হৈছে যাতে ভৱিষ্যত সময়ত গোধনৰ যাতে কোনো ধৰণৰ অপকাৰ নহয়, স্বাস্থ্যৰ যাতে ক্ষয় ক্ষতি নহয়। মই কিছু মুহূৰ্তৰ বাবে সেই পৰিৱেশটোলৈ দৰ্শকসকলক লৈ যাব বিচাৰিম। কৃষ্ণ সন্তোষৰ অৰ্থে কৃষ্ণ। হয়, এয়া হ'ল চহা গাঁৱলীয়া পৰিৱেশ। সাধাৰণতে এই দৃশ্যসমূহ হয়তো বহু ঠাইত নোহোৱা হ'ল, কিন্তু কিছু কিছু ঠাইত যিহেতু চহা গাঁৱলীয়া কৃষকৰ একমাত্ৰ সম্বল হালৰ গৰুহাল আৰু এই হালৰ গৰুহালৰ যাতে স্বাস্থ্য সদায় যাতে বৰ্তি থাকে, কোনো ধৰণৰ ৰোগ উপসৰ্গ যাতে নহয় তাৰ বাবেই গৰু বিহুৰ দিনটোত এইদৰে গৰুক গা ধুওৱা হয়, মাহ হালধিৰে নোওৱা হয় আৰু অন্যান্য যিসমূহ পাচলিৰ যিবোৰ পাচলি ঔষধি গুণ থাকে সেই পাচলিসমূহৰ দ্বাৰা গৰুৰ চাট বনোৱা হয় আৰু গৰুক এইদৰে গা ধুওৱা হয়। মই পৰিৱেশটো দেখুৱাইছো এই মুহূৰ্তত শিৱসাগৰ জিলাৰ গৌৰীসাগৰৰ কলিতা গাঁৱত প্ৰতি বছৰে এইদৰে সমূহীয়াকৈ ৰাইজ ওলাই আহি গৰুক গা ধুওৱাৰ ব্যৱস্থা কৰে। আৰু এই দৃশ্যসমূহ হয়তো হালৰ গৰুহালৰ ঠাইত এতিয়া ট্ৰেক্টৰে স্থান ল'লে আৰু আধুনিক যুগত যিহেতু বিজ্ঞানসন্মত যুগ য'ত কাৰিকৰী প্ৰযুক্তি ব্যৱহাৰ কৰি নিশ্চয়কৈ খেতি বাতি কৰিব লাগিব, কিন্তু তথাপিও চহা গাঁৱলীয়া কৃষকৰ বাবে কিন্তু গৰুজনী একমাত্ৰ সম্বল বা গৰুটোৱে একমাত্ৰ সম্বল। আৰু সেইবাবেই প্ৰতি বছৰে ৰঙালী বিহুৰ প্ৰথম দিনা অৰ্থাৎ গৰু বিহুৰ দিনটোত সকলোৱে মিলি এইদৰে গৰুক গা ধুওৱাৰ ব্যৱস্থা কৰে। আৰু মই পুনৰবাৰ উল্লেখ কৰিছোঁ যে ইয়াত কিছুমান বিজ্ঞানসন্মত দিশ লুকাই আছে, কিয়নো কিছুদিন পিছতেই খেতি বাতি কৰা হ'ব। বাৰিষা ইতিমধ্যে আৰম্ভ হৈছে, গতিকে খেতি বাতিৰ সময়ত যাতে হালৰ গৰুহালৰ যাতে কোনো ৰোগ উপসৰ্গ আদি নহয় তাৰ বাবে তেওঁলোকে সকলো নিয়ম পৰম্পৰা মানি, য'ত কিছু পৰম্পৰাৰ কথা আছে, যিবোৰ লোকাচাৰৰ কথা আছে আৰু বিহুৰ সৈতে জড়িত এই পৰম্পৰাবোৰ ৰক্ষা কৰি গাঁওবাসীয়ে এইদৰে গৰুক গা ধুৱায়। আৰু
শিৱসাগৰ জিলাৰ অন্যান্য স্থানতো যিহেতু এইদৰে গৰুক গা ধুওৱা যি পৰম্পৰা সেই পৰম্পৰা পালন কৰা হৈছে আৰু ৰাজ্যখনতো বিভিন্ন স্থানত পালন কৰা হৈছে আৰু বিশেষকৈ এই দৃশ্যবোৰ এতিয়া সুলভ নহয় যদিও কিছু কিছু ঠাইত শিৱসাগৰ জিলাৰ কিছু কিছু ঠাইত এতিয়াও এই দৃশ্যসমূহ দেখিবলৈ পোৱা যায়। মই এই মুহূৰ্তত পৰিৱেশটো দেখুৱাইছোঁ আৰু বিশেষকৈ গৰুক গা ধুওৱাৰ লগতে আনন্দ ফূৰ্তিৰ কথাটো আহে যিহেতু বিহু আৰু বিহু অসমীয়াৰ প্ৰাণ অসমীয়া জাতিৰ আয়ুস ৰখা হ'লে বিহু বুলি ক'লেই সকলোৰে গা সাতখন আঠখন হৈ থাকে। গতিকে মাহজোৰা প্ৰস্তুতিৰ অন্তত এইদৰে ৰঙালী বিহুৰ দিনটোত বিশেষকৈ গৰু বিহুৰ দিনটোত সকলো একেলগে ওলাই আহে সমূহীয়াকৈ গৰুক গা ধোৱাৰ লগতে তেওঁলোকে হাঁহি ফূৰ্তি কৰে আৰু চাট তৈয়াৰ কৰে সমূহীয়াকৈ প্ৰতিঘৰ লোকতে চাট তৈয়াৰ কৰি এইদৰে সকলো ওলাই আহি গৰুক গা ধোৱাৰ যি পৰম্পৰা সেই পৰম্পৰা তেওঁলোকে ৰক্ষা কৰে আৰু এয়া হ'ল শিৱসাগৰ জিলাৰ গৌৰীসাগৰৰ কলিতা গাঁৱৰ দৃশ্য আৰু দিখৌ নদীত এইদৰে সমূহীয়াকৈ সকলো একেলগে গৰুক গা ধোৱাৰ যি পৰম্পৰা সেই পৰম্পৰা পালন কৰিছে। হালৰ গৰুহাল যাতে সুস্বাস্থ্যৰে থাকে আহিবলগীয়া দিনবোৰত যাতে কোনো ধৰণৰ অসুখ উপসৰ্গ যাতে নহয় তাৰ বাবেই তেওঁলোকে এই পৰম্পৰাৰ লগত জড়িত যিবোৰ বিজ্ঞানসন্মত কথা সেই দিশসমূহ তেওঁলোকে লক্ষ্য ৰাখে। দীঘলতি মাখিয়তী ব্যৱহাৰ কৰা হয় আৰু দীঘলতি মাখিয়তী এইকাৰণে ব্যৱহাৰ কৰা হৈছে মাখিৰ উপদ্ৰৱৰ পৰা যাতে হালৰ গৰুহাল ৰক্ষা কৰিব পাৰে। হয়তো নৱপ্ৰজন্মৰ এই কথাবোৰৰ বিষয়ে হয়তো জ্ঞাত নহয়, কিন্তু বিশেষকৈ এই দৃশ্যসমূহ নৱপ্ৰজন্মই চাবলগীয়া দৃশ্য বা লক্ষ্য কৰিবলগীয়া দৃশ্য। ইয়াৰ পৰা শিকিবলগীয়া বহু কথা থাকে কাৰণ এই বিষয়সমূহৰ লগতেই অসমীয়া জাতিৰ যি বিহুৰ যিসমূহ পৰম্পৰা সেই পৰম্পৰাসমূহ ইয়াৰ সৈতে জড়িত হৈ আছে। গতিকে সেই পৰম্পৰাই হ'ল অসমীয়া জাতিৰ ৰাজহাড়, অসমীয়া জাতিৰ মেৰুদণ্ড। গতিকে এই পৰম্পৰাসমূহ ৰক্ষা কৰিলে অসমীয়া জাতি সদায় সাহসেৰে অটলভাৱে থিয় দি থাকিব পাৰিব। আৰু এই মুহূৰ্তত মই দেখুৱাই আছোঁ দিশত এইদৰে সমূহীয়াকৈ সকলোৱে একেলগে গৰুক গা ধোৱাৰ যি পৰম্পৰা সেই পৰম্পৰা পালন কৰিছে। কিবা চাট ব্যৱহাৰ কৰা হয় আৰু লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা এই বাক্যৰে সৈতে গৰুক চাট মৰা হয় আৰু ইয়াৰ পিছত বিশেষকৈ ঘৰৰ পৰা উলিয়াই অনাৰ পূৰ্বে মাহ হালধিৰে নোৱা ধোৱা হয় গৰুক আৰু ইয়াৰ পিছত সমূহীয়া এক স্থানত আহি তেওঁলোকে গোট খায় আৰু এইদৰে গৰুক যি গা ধোৱাৰ পৰম্পৰা সেই পৰম্পৰা পালন কৰে। মই দৃশ্যবোৰ এই মুহূৰ্তত দেখুৱাই আছোঁ। ইতিমধ্যে গৰুক গা ধোৱাৰ যি পৰ্ব সেই পৰ্ব ইতিমধ্যে চলি আছে, অব্যাহত আছে আৰু ইয়াৰ পিছতে হালৰ গৰুহালক গোহালিলৈ নিয়া হ'ব, ন পঘাৰে বন্ধা হ'ব, তৰাৰ পঘাৰে বন্ধা হ'ব, মৰাপাতৰ পঘাৰে বন্ধা হ'ব আৰু সুন্দৰকৈ গোহালিত আৰু সন্ধিয়া বেলালৈ জাক দিয়া হয়। বিশেষকৈ মাখি আৰু অন্যান্য পোক পৰুৱাৰ পৰা যাতে ৰক্ষা পৰে, হালৰ গৰুহাল যাতে ৰক্ষা পৰে তাৰ বাবে জাক দিয়া হয় সন্ধিয়া পৰত। এইবোৰ হ'ল অসমীয়া জাতিৰ পৰম্পৰা আৰু অসমীয়া জাতিৰ পৰিচয়। মই এই মুহূৰ্তত দেখুৱাইছোঁ গৰুক গা ধোৱাৰ পৰ্ব প্ৰায় শেষ হৈছে। এগৰাকী জ্যেষ্ঠ ব্যক্তি আছে, আমি তেওঁৰ কাষলৈ যাবলৈ এই মুহূৰ্তত চেষ্টা কৰিম। তেওঁৰ পৰা কিছু কথা আমি জানিব বিচাৰিম বিহুৰ সৈতে জড়িত যিবোৰ সময়। আপোনাৰ ওচৰলৈ আহিছোঁ ক্ৰমে বিশেষকৈ গৰু বিহুৰ দিনটোত দেখা যায় যে চাট ব্যৱহাৰ কৰা, এই চাটৰ কথাটো কেনেকুৱা বা চাট কিয় ব্যৱহাৰ? এই আগৰ পৰা পৰম্পৰা নিয়ম চলি আহিছে। আমাৰ এই সকলো বস্তুৱে যিখিনি আমাৰ ফলাহাৰ বস্তু সেই বস্তুখিনি আমাৰ ধোৱা নিয়ম মাহ হালধি ধোৱা এইখিনি কৰা আগৰ পৰা নিয়ম চলি অহাৰ কাৰণে আমিও তেনেকেই কৰা হৈছে। আৰু এতিয়া গৰুক নি কি কৰা হ'ব গোহালিলৈ? এতিয়া গোহালি নিয়াৰ পিছত এতিয়া দানা পানী দিম, গধূলি পিঠা খুৱাম আৰু নতুন পঘাৰে গধূলি বান্ধিম, সেইখিনিয়ে নিয়ম। আৰু আপোনাৰ এই গাঁওখনত এই পৰম্পৰাটো বহু বছৰ আৰু বিশেষকৈ এই দৃশ্যসমূহ দেখিবলৈ পোৱা নাযায় মানে ইয়াত এতিয়া বহুত কমহে হৈছে, আগতে বহুত আছিলে। আজিকালি গৰু পোহাও মানুহৰ অসুবিধা হৈছে, তথাপিও যিকেইটা আছে সেইকেইটাকে পৰম্পৰা ৰক্ষা কৰিছে ৰাইজে। আৰু ধন্যবাদ জনাইছোঁ। কণ কণ শিশুৰ পৰা জ্যেষ্ঠজনলৈকে সকলোৱে ইয়াত উপস্থিত হৈছে আৰু এই যি গৰুক গা ধোৱাৰ পৰ্ব সেই পৰ্বৰ জৰিয়তে তেওঁলোকে আনন্দ ফূৰ্তি কৰিছে। এই মুহূৰ্তত দেখুৱাইছোঁ যে গৰু গা ধোৱাৰ পিছতে গোহালিলৈ লৈ যোৱা হ'ব। চাট মৰা হৈছে, চাটত যিসমূহ পাচলি থাকে সেই পাচলিসমূহে গৰুক ৰোগ উপসৰ্গৰ পৰা ৰক্ষা কৰে। এই মুহূৰ্তত এগৰাকী মহিলা আছে, মই তেওঁৰ কাষলৈ আহিম। অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। নমস্কাৰ। এই যে চাট ব্যৱহাৰ কৰে কিয়? এয়া ব্যৱহাৰ গৰু আমাৰ পৰম্পৰা ভাগে অতীজৰ পৰা চলি আহিছে। গৰু চাট দিব, গৰু গা ধোৱা গৰু বিহুৰ দিনা বছৰটোলৈ সকলো গৰু গাই সকলো জীৱ জন্তু পীড়া পিস্তি দূৰ হ'বৰ কাৰণে এইখিনি মনৰ কামনাৰে আমি গৰু আহি গা ধোৱা আমি সেৱা জনাওঁ। গোহালিলৈ নতুন পঘাৰে গোহালি লৈ আকৌ এয়া গৰু গধূলি চাট দিম, চাটত মানে গৰু জাক দিম, জাগত এয়া দি আকৌ গধূলি 100 এডাল শাকেৰে আমি গৃহস্থই শাক খাম, তাৰপিছত বিহু মাৰিবলৈ যাব। 100 এডাল শাকৰ উপকাৰিতাটো কি?
সকলো মানে কোৱা কোনো পৰম্পৰাভাগে চলি আহিছে সকলোৱে তেনেকৈ খায় বেমাৰ আজাৰ পীড়াপিষ্টি দূৰ হয় বুলি কোৱা শুনো আৰু হয় ধন্যবাদ জনাইছোঁ হয় নিশ্চয়কৈ বিহুৰ সৈতে বহু কথা এনে আছে যিবোৰ কথা বিজ্ঞানৰ সৈতে জড়িত 100 এডাল শাকেৰে শাক খোৱা 100 এডাল শাকে মানুহৰ স্বাস্থ্য সুৰক্ষিত ৰাখে ৰোগ উপসৰ্গৰ পৰা ৰক্ষা কৰে চাট ঘৰলৈ লৈ যোৱা হ'ব সন্ধিয়া যি জাক দিয়া হ'ব মাখি বা পোক পৰুৱাৰ পৰা যিহেতু গৰুহাল ৰক্ষা কৰিবৰ বাবে সেই জাকত এই চাট ব্যৱহাৰ কৰা হ'ব আৰু ইয়াত যিসমূহ পাচলি ব্যৱহাৰ কৰা হয় সেই পাচলিসমূহৰ ঔষধি গুণ থাকে আৰু সেই ঔষধি গুণে যিসমূহ ৰোগ উপসৰ্গই দেখা দিয়ে এই ৰোগ উপসৰ্গৰ পৰা গৰুহালৰ ৰক্ষা কৰে এই মুহূৰ্তত মই পৰিৱেশটো দেখুৱাই আছোঁ এক সুন্দৰ পৰিৱেশ এই দৃশ্যসমূহ হয়তো নৱপ্ৰজন্মৰ উঠি অহা যি নৱপ্ৰজন্মৰ বাবে এই দৃশ্যসমূহ সুলভ নহয় কিন্তু আমি আছাম টক্সৰ দৰ্শকসকলক বা আছাম টক্সৰ জৰিয়তে আমি দেখুৱাব বিচাৰিছোঁ যে চহা গাঁৱলীয়া যিটো পৰিৱেশ এক সুন্দৰ পৰিৱেশ ইয়াত কেৱল গৰুক গা ধোৱাৰ পৰ্বই নহয় বা পৰম্পৰা ৰক্ষাই নহয় ইয়াত থাকে একতা আনন্দ ফূৰ্তি আৰু বিহুৰ সৈতে জড়িত যিবোৰ লোকাচাৰ সেই লোকাচাৰসমূহৰ ৰক্ষা কৰা কণ কণ শিশুৰ পৰা জ্যেষ্ঠজনলৈকে সকলো আহিছে এতিয়া হালৰ গৰুহাল ঘৰলৈ লৈ যোৱা হ'ব আৰু হালৰ গৰুহালক তৰাৰ পঘাৰে বন্ধা হ'ব আৰু জাক দিয়া হ'ব সন্ধিয়া সময়ত গতিকে এই পৰম্পৰাসমূহ হয়তো বহু ঠাইত এতিয়া নোহোৱা হ'ল হালৰ গৰুহালৰ ঠাই হয়তো এতিয়া ট্ৰেক্টৰে ল'লে কাৰণ আধুনিকীকৰণৰ যুগ ব্যৱসায়িক কথা বতৰাবোৰ আছে কৃষিৰ সৈতে গতিকে তথাপিতো যিখিনি আছে সেইখিনিৰ জৰিয়তেই সকলোৱে চেষ্টা কৰিছে যাতে বিহুৰ সৈতে জড়িত থকা পৰম্পৰাসমূহ যাতে ৰক্ষা হয় এই মুহূৰ্তত দেখুৱাইছোঁ চাট মৰা পৰ্ব চলি আছে চাটেৰে গৰুক ডাঙৰ আহিবলগীয়া সময়খিনি দীৰ্ঘায়ু হোৱাৰ বাবে আশীৰ্বাদ কৰা হয় সন্ধিয়া বেলালৈ জাক দিয়া হ'ব গৰুক এই চাটেৰে সৈতে জাক দিয়াৰ পিছত ন পঘাৰে গৰুক বন্ধা হ'ব গতিকে তৰাৰ পঘাৰে বন্ধা হয় তৰাৰ যিহেতু ঔষধি গুণ আছে গতিকে তৰাৰ পঘা ব্যৱহাৰ কৰা হয় আৰু এই সময়ত বিশেষকৈ এই ঋতুতেই গৰুৰ যথেষ্ট ৰোগ উপসৰ্গ হয় ইতিমধ্যে গা ধোৱা পৰ্ব আপোনালোকৰ শেষ হৈছে ইয়াৰ পিছত কি কৰা হ'ব আমি ধৰক এই দিনটো গৰুক আমি অলপ খাবলৈ দিম আৰু সন্ধিয়া তৰা পঘাৰে গোহালি ধুনীয়াকৈ বান্ধিম যি নীতি নিয়ম আছে বিহু পিঠা বনোৱা আছে তিল পিঠা বনোৱা আছে সেই পৰম্পৰা অনুসৰি আমি সন্ধিয়া গৰু গোহালিত ভৰোৱাৰ পিছত গৰুক খাব দিব লাগিব আৰু আজিৰ দিনটো গৰুক অত্যন্ত মৰম কৰা হয় প্ৰতি ঘৰ মানুহৰ যি ঘৰ চহা জীৱনৰ আমাৰ সকলো ঘৰত গৰু আছে গৰুক সুন্দৰকৈ প্ৰতিপালন কৰা হয় আৰু দেখা পাইছে কালৰ কুলি কমি গৰু কমিছে তথাপি কিন্তু উৎসাহ আমাৰ ম্লান যোৱা নাই অহা কালিলৈ আমাৰ এতিয়া ৰঙালী বিহু মানুহৰ বিহুৰ দিনা এই দিখৌ নদী আমাৰ নামদাং কুমাৰগাঁও সমূহ ৰাইজ আমি একতাবিত হৈ স্নান কৰাৰ কাৰ্যসূচী আছে আমি সেই কাৰ্যসূচীৰো আজি প্ৰস্তুতি চলাব লাগিব ৰঙালী বিহু বুলি ক'লে বিহুৰ এফাকি কথা আহে গতিকে বিহু এফাকি হৈ গ'লে ভাল ঐ জানৈ আকাশখন ধুনীয়া ঐ জানৈ তৰাৰে জিলিকা ঐ জানৈ মনৰে আকাশত ঐ জানৈ তুমি মোৰ মেনকা ঐ জান দূৰণিতে ঐ জান তুমি থাকা ঐ জান দূৰণিতে ঐ জান তুমি থাকা ঐ জানৈ আকাশখন ধুনীয়া ঐ জানৈ তৰাৰে জিলিকা ঐ জানৈ মনৰে আকাশত ঐ জানৈ তুমি মোৰ মেনকা ধন্যবাদ জনাইছোঁ নিশ্চয়কৈ বিহু বুলি ক'লে যিহেতু বিহু এফাকিৰ কথা আহে গতিকে এইদৰে বিহুৰে এফাকি গাই এইদৰে ৰাইজে কিছু ফূৰ্তি কৰিলে ইতিমধ্যে গা ধোৱা পৰ্ব শেষ হৈছে আৰু ইয়াৰ পিছতেই হালৰ গৰুহালক যিহেতু গোহালিলৈ লৈ যোৱা হ'ব এই মুহূৰ্তত মই সুৰভি যিহেতু শিৱসাগৰ জিলাৰ গৌৰীসাগৰৰ যি কলিতা গাঁৱৰ সমূহীয়াকৈ যি গৰুক গা ধোৱাৰ দৃশ্য সেই দৃশ্যসমূহ আমি আছাম টক্সৰ দৰ্শকসকলক দেখুৱালোঁ ইতিমধ্যে গা ধোৱা পৰ্ব শেষ হৈছে আৰু ইয়াৰ পিছতে হালৰ গৰুহালক ন পঘাৰে গোহালিত বন্ধা হ'ব আৰু যিসমূহ পৰম্পৰা সেই পৰম্পৰাসমূহ ৰক্ষাৰ জৰিয়তে সন্ধিয়া জাক দিয়া হ'ব যাতে মৌ মাখি পোক পৰুৱা আদিৰ পৰা যাতে গৰুহাল ৰক্ষা পৰে সুস্বাস্থ্য বৰ্তি থাকে তাৰ বাবে এই পৰম্পৰাসমূহ পালন কৰা হয় বিহুৰ সৈতে জড়িত এই পৰম্পৰাসমূহ এইদৰে ইয়াৰ গাঁওবাসীয়ে প্ৰতি বছৰে ধৰি ৰাখিছে যাতে আহিবলগীয়া প্ৰজন্মই বা নৱপ্ৰজন্মই যাতে এই বিহুৰ সৈতে জড়িত পৰম্পৰা লোকাচাৰবোৰৰ বিষয়ে জ্ঞাত হয় আৰু এই মুহূৰ্তত আমি গৌৰীসাগৰ কলিতা গাঁওবাসীৰ যি গৰুক গা ধোৱাৰ পৰ্ব সেই পৰ্ব আমি আছাম টক্সৰ দৰ্শকসকলক দেখুৱালোঁ সুৰভি হয় শংকৰজ্যোতি এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ আৰু এনেদৰে আজি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে পালন কৰা হৈছে গৰু বিহু গোধনৰ মংগল কামনা কৰা হৈছে নৈ বিল পুখুৰী গোধনক গা ধুৱাই ৰক্ষা কৰিছে পৰম্পৰা